তেজপুৰত আৰক্ষীৰ বৰ্বৰতা আৰক্ষীৰ নিৰ্মম প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে মনোজ শইকীয়া নামৰ এজন লোক আৰু ন্যায় বিচাৰি ৰাম পৰ্বতীয়াৰ পহুমাৰা চুবুৰীৰ মনোজ শইকীয়াই গোচৰ তৰিছে আৰক্ষী অধীক্ষকৰ ওচৰত লালমাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৌশিক চেতিয়াই অতি বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ স্বামী স্ত্ৰীৰ কাজিয়াৰ সূত্ৰপাতক লৈয়ে লালমাটি আৰক্ষীক মৌখিকভাৱে দিছিল গোচৰ আৰু ইয়াৰ ভিত্তিতে আৰক্ষীয়ে লোকজনক উঠাই নি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ মনোজ শইকীয়াই উপায়ন্তৰ হৈ ন্যায় বিচাৰি কাষ চাপিছে আৰক্ষী অধীক্ষকৰ মইতো ঘৰু আহি অলপ মানে কাজিয়া পেচাল হোৱাৰ কাৰণে মই মৌখিকভাৱে জনাইছিলোঁ মইতো এফআইআৰ হিচাপে দিয়া নাছিলোঁ তেখেতসকলে উঠাই নি ইমানখিনি অত্যাচাৰ কৰিছে আৰু দেউতাৰ গা বেয়া মাৰপিট নকৰিব আমি ৰাতিপুৱা গৈ লৈ আহিমগৈ ইমানখিনি কোৱাৰ পাছতো তেওঁলোকে ইমানখিনি অত্যাচাৰ কৰিছে আৰু লগত মানে এনেকুৱা নহয় আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইখিনি চকু দিব লাগে আৰু ভিতৰত পাৰ্টি চলিছিল কিন্তু ছাৰ যে আহিছে তেতিয়া তেখেতক গম পাই মদ খোৱা মানুহ তেখেতে পুৰা মদ খাই আহিছে মই চিভিলত ডক্টৰক চাৰ্ট খুলি পেলাই দেখাই দিছোঁ বোলো মোক এনেকৈ সৌকাতি কোবাইছে ইয়াত তেতিয়া ছাৰে মোক সুধিছে যে কোনে মানুহ আছে আই চি চিয়ে কোবাইছিলে আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ ছিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকা আৰক্ষীৰ যি বৰ্বৰতা যি নিৰ্মম অত্যাচাৰ আৰু সেয়া ইতিমধ্যে স্পষ্ট হৈছে SSPৰ কাষ চাপিছে এতিয়া মনোজ শইকীয়াই এই বিষয়ে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ হয় বনদীপ আৰক্ষীৰ চকীতেই এই ধৰণে এজন লোকক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনা আৰু তেওঁক যি ধৰণে অত্যাচাৰ কৰা হৈছিল আৰু সেই কথাক লৈ এতিয়া ক্ষোভৰ সৃষ্টি হৈছে আৰু বিশেষকৈ ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে কাৰণ তেজপুৰ বামপৰ্বতীয়াৰ মনোজ শইকীয়া নামৰ যিগৰাকী ব্যক্তি তেওঁৰ বিৰুদ্ধে পৰিয়াল কেন্দ্ৰিক কাজিয়াৰ বাবে তেওঁৰ কন্যাই এক অভিযোগ দাখিল কৰিছিল মৌখিক অভিযোগ দাখিল কৰিছিল আৰু সেই অভিযোগৰ ভিত্তিতে তেওঁক আটক কৰা হৈছিল আৰু আটক কৰাৰ পিছত কোনো ধৰণৰ গোচৰ পঞ্জীয়ন বা তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ লিখিত কোনো অভিযোগ এজাহাৰ দাখিল কৰা হোৱা নাছিল ইয়াৰ পিছতো কিন্তু তেওঁক নিশা এইধৰণে আৰক্ষী থানাত অকল ৰখাই নহয় তেওঁৰ ওপৰত তেওঁক গুৰুলকৈ প্ৰহাৰ কৰা হয় আৰু যাৰ ফলত মনোজ শইকীয়া আহত হয় তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক চিকিৎসালয়লৈ নিয়া হয় আৰু তেওঁক চিকিৎসা প্ৰদান কৰে পুৱা যেতিয়া পৰিয়ালৰ লোকে তেওঁলোকৰ মনোজ শইকীয়াক যেতিয়া তেওঁলোকে প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰি তেওঁলোকৰ মাজত হাহাকাৰ লাগে যে এই ধৰণে কিয় তেওঁৰ ওপৰত এনে অত্যাচাৰ কৰা হ'ল বা তেওঁক মাৰধৰ কৰা হ'ল তেওঁ দাগী অপৰাধী বা তেওঁ কোনো ধৰণৰ যে এনেকুৱা গোচৰ যি গোচৰৰ ভিত্তিত তেওঁক এনে গুৰুতৰ শাস্তি প্ৰদান কৰিব বা আৰু থানাৰ ভিতৰত আৰক্ষী চকীত কোনো যি তেওঁ দোষীয়ে হওক বা নিৰ্দোষীয়ে হওক কোনো লোকক এই ধৰণে প্ৰহাৰ কৰাৰ কোনো নিয়ম নাই এতিয়া আৰক্ষী আৰু জনসাধাৰণৰ মাজত যি সম্পৰ্কৰ কথা কোৱা হৈছে বা আৰক্ষী জনসাধাৰণৰ মাজত বেছ সম্পৰ্ক গঢ়ি তোলাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা চলাই থকা হৈছে সেই সময়তে কিন্তু এজন ব্যক্তিক এই আৰক্ষী চকীত লালমাটি আৰক্ষী চকীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰক্ষীয়ে মাৰধৰ কৰি আৰু যাৰ ফলত ভুক্তভোগী পৰিয়ালটো আৰক্ষী অধীক্ষকৰ কাষ চাপিছে আৰু তেওঁলোকে ইতিমধ্যে অভিযোগ দাখিল কৰিছে এতিয়া আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এই লালমাটি আৰক্ষী চকীৰ বিষয়াগৰাকীৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্য হ'ব আৰু পৰিয়ালটোৱে ন্যায় বিচাৰিছে আনকি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যাতে পদক্ষেপ গ্ৰহণ কৰে আৰু পৰিয়ালটোক ন্যায় প্ৰদান কৰে তাৰ বাবেও দাবী জনাইছে ধন্যবাদ জনাইছোঁ পুলক কুমাৰ ডেকা